গেলেকী প্ৰেছ ক্লাবৰ মাহেকীয়া সম্বৰ্ধনা অনুষ্ঠান। গেলেকী অঞ্চলত বিগত মে মাহৰ 20 তাৰিখে গঠন কৰা হৈছিল গেলেকী প্ৰেছ ক্লাব। গেলেকী অঞ্চলৰ পৰা দীৰ্ঘদিন ধৰি সংবাদ সেৱা আগবঢ়াই অহা সংবাদকৰ্মী, বিশিষ্ট লেখক, সাহিত্যিক, সমাজকৰ্মীক লৈ গঠন কৰা হৈছিল গেলেকী প্ৰেছ ক্লাব। জন্মলগ্নৰে পৰা প্ৰতিমাহে গেলেকী প্ৰেছ ক্লাবে গেলেকী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ এনে কিছুমান ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে, যিয়ে আদৰ্শ দেখুৱাই আহিছে বৰ্তমান উঠি অহা প্ৰজন্মক। এই ব্যক্তিসকলৰ ভিতৰত আছে শিক্ষক, সমাজকৰ্মী, ক্ৰীড়াবিদ, সাংস্কৃতিক কৰ্মী, সাহিত্যিক, কৃষক ইত্যাদি। গেলেকী প্ৰেছ ক্লাবৰ এই মাহেকীয়া সম্বৰ্ধনাৰ সম্বৰ্ধিত ব্যক্তি আছিল এসময়ত গেলেকী অঞ্চলত ফুটবল, কেৰম আদি খেলৰ জৰিয়তে এক জাগৰণৰ সৃষ্টি কৰা প্ৰাক্তন সুদক্ষ খেলুৱৈ, প্ৰায় 80 বছৰীয়া গেলেকী ৰঙাগড়াৰ নিবাসী শ্বেখ ধনালী। এসময়ত আঠখেল বাগিচাত জন্মগ্ৰহণ কৰা বৰ্তমান গেলেকী মৰাণ গাঁৱৰ নিবাসী ৭৫ বছৰীয়া প্ৰাক্তন সুদক্ষ ফুটবল লগতে বিভিন্ন ক্ৰীড়াৰ লগত জড়িত সন্মান বুটলিবলৈ সক্ষম হোৱা ললিত বৰুৱা। গেলেকী প্ৰেছ ক্লাবৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ সময়ত অতীতক সুঁৱৰি যথেষ্ট আৱেগিক হৈ পৰে দুয়োগৰাকী সম্বন্ধিত ব্যক্তি। এই সম্বৰ্ধনা অনুষ্ঠানত গেলেকী প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া উপস্থিত থাকে। প্ৰেছ ক্লাবে জন্মলগ্নৰে পৰা আসলে গেলেকী অঞ্চলৰ লগতে গেলেকী অঞ্চলক সামৰি গেলেকী অঞ্চলত বিভিন্ন আচলতে যিসকল ব্যক্তিয়ে অৱদান আগবঢ়াই আহিছে, ক্ৰীড়া ক্ষেত্ৰতে হওক, কৃষি ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতে হওক, যিসকল ব্যক্তিয়ে অৱদান আগবঢ়াই আহিছিলে তেখেতলোকক আমি সামান্য অকণমান ক্ষুদ্ৰতম প্ৰয়াস কৰিছিলোঁ। তেখেতলোকক আমি গেলেকী প্ৰেছ ক্লাবত অকণমান সম্বৰ্ধনা জনাম বুলি, আৰু ঠিক তেনেদৰে এই মাহতো আমি দুজন ব্যক্তিক আমি চিনাক্তকৰণ কৰিছিলোঁ। সুদক্ষ খেলুৱৈ আছিল দুয়োগৰাকী, ফুটবল, ভলীবল, ডিছকাছ, কেৰম এনেকুৱা প্ৰতিযোগিতাত। ব্যক্তি দুজন হৈছে গেলেকী আঠখেল চাহ বাগিচাত জন্মগ্ৰহণ কৰা ললিত বৰুৱা আৰু আনজন হৈছে গেলেকী ৰঙাগড়াৰ জন্মগ্ৰহণ কৰা শ্বেখ ধনালী। আমি দুয়োগৰাকী ব্যক্তিক আজি গেলেকী প্ৰেছ ক্লাবত আমন্ত্ৰণ কৰিছিলোঁ। আমন্ত্ৰণ কৰি আনি আমি গেলেকী প্ৰেছ ক্লাবে আজি তেওঁলোকক এখনি অসমীয়া স্বাভিমান গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আচলতে তেখেতলোক দুজনক পাই আমি সঁচাকৈ আজি গৌৰৱান্বিত হৈছোঁ, যিহেতু তেওঁলোকৰ যি আচলতে আমাৰ গেলেকী সমাজ জীৱনত খেল ক্ৰীড়া ক্ষেত্ৰত যি অৱদান আছে, সেই অৱদান আচলতে আজি আমি তেওঁলোকৰ মুখৰ পৰা শুনি অভিভূত হৈছোঁ, আৰু উঠি অহা নৱপ্ৰজন্মক তেওঁলোকক অনুসৰণ কৰিবৰ কাৰণে আমি আচলতে ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। ধন্যবাদ।